নমস্কাৰ, মই হিমজিত আৰু আজি হৈছে 9 এপ্ৰিল। এই চেনেলত মোৰ প্ৰথমটো ইনফৰমেশ্যনৰ ভিডিঅ' আৰু আজি মই আপোনালোকক আমাৰ যিটো ভোট এতিয়া চলি আছে বা আমাৰ ভোটখিনি হৈ গ'ল ইতিমধ্যে সেইবিলাকৰ বিষয়ে বা সেই বিষয়ে মই আজি আপোনালোকক অলপমান জনাম বুলি ভাবিছোঁ। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু যদি এই বিষয়ৰ প্ৰতি মই ক'বলৈ যাওঁ তেতিয়াহ'লে আমি আগতে জানিব লাগিব যে যোৱা 5 বছৰত আমাৰ দেশখনত বা আমাৰ ৰাজ্যখনত কি উন্নতি হ'ল বা কি ভাল হ'ল মানে দেশৰ কাৰণে সেইবিলাকৰ বিষয়ে আমি আগতে জানিব লাগিব। এতিয়া আহিলে আমি মানে প্ৰথম কথা ভোট যাকে নেদক লাগি BJP, AJP, কংগ্ৰেছ নাইবা অন্যথা বেলেগ দলে নহওক, যাক দিলে ভোটখিনি মানে আমাৰ ৰাজ্যৰ কাৰণে ভাল হ'ব বা আমাৰ দেশৰ কাৰণে ভাল হ'ব, সেইটো আমি বাছি কিনে বা সেইটো জানি কিনে আমি আগত ভোটখিনি দিব লাগিব। কিন্তু এইটো নহয় যে আমি ধৰ্মৰ পক্ষে বা ৰিলিজনৰ ওপৰত বছৰৰ কাৰণে কামখিনি কৰিব লাগিব, এইটো নহয়। আমি জানিব লাগিব যে আমাৰ দেশখন বা কোনফালে যাই আছে, মানে কোনখিনিক কোন পাৰ্টিক ভোট দিলে আমাৰ ভাল হ'ব সেইটো আমি জানিব লাগিব প্ৰথমতে। আৰু ইয়াৰ পিছতে আমি জানিব লাগিব আমাৰ নিজৰ বিষয়ে, মানে আমাৰ পৰিয়ালৰ বিষয়ে। আমাৰ পৰিয়ালখনক চৰকাৰখনে কিবা আঁচনি বা কিবা কোনো ধৰণৰ বস্তুখিনি প্ৰদান কৰিছে নাই সেইটো বিষয়ে আমিও আগতে জানিব লাগিব। যিটো আমাৰ সকলোৰে ভোটদানৰ অধিকাৰ আছে আৰু নিশ্চয় মানে কথা কোৱাৰ অধিকাৰ আছে। যিটো আমাৰ প্ৰয়োজন বা আমাৰ গাঁওখনৰ বাবে প্ৰয়োজন আছে সেইটো বস্তুৰ কাৰণে সেইটো আমি চৰকাৰখনক মানে আঙুলিয়ে ক'ব লাগিব, মানে ক'ব পাৰিব লাগিব। তাৰপিছত মানে তেওঁলোকে বা আমাৰ চৰকাৰখনে আমাক লগা কি সুবিধা দিয়ে, কি সুবিধা নিদিয়ে সেইটো আমি চাব লাগিব। বাকী একো নাই, মই ইমানখিনি মোৰ এইখিনি টপিকত মানে মোৰ ইমান অভিজ্ঞতা নাই যিহেতু। ভুল হ'লে ক্ষমা কৰিব। আৰু মই এইটোৱে ক'ব বিচাৰিম, আমাৰ যিটো জুবিন দা আমাৰ ঢুকুৱা প্ৰায় 6 মাহে হৈ গ'ল, তেওঁৰ জাষ্টিছ পোৱাটো মই বিচাৰোঁ। আগৰ ভিতৰৰ বাবে জয় হিন্দ, জয় অসম।